গাইজ ভাত খাব লৈছোঁ দুপৰীয়া আৰু আজি ছানডে স্পেচিয়েল বিশেষ একো নাই বাৰু। এফালে গোটেই কাহিখন দেখুওৱা ভাত লৈছোঁ, এফালে ভাত কেৰেলা আৰু আলু ভাজা, আৰু এইটো হৈছে গৰমৰ কাৰণে স্পেচিয়েল চালাড ধুনীয়াকৈ বনাই দিছোঁ। এফালে নেমু আৰু পিঁয়াজ, আৰু এইফালে আছে মাংস এবাতি লৈছোঁ খাবলৈ। গৰম হ'লেতো খোৱাটোতো খাবই লাগিব, সেইটো আৰু কৈ লাভ নাই। যিমান গৰম ক'লেও, যিমান নাখাওঁ বুলি ক'লেও খাবতো লাগিবই। গতিকে আজি ছানডে স্পেচিয়েল বুলি এনেকৈয়ে পূৰা গৰমত বনালোঁ আৰু এতিয়া খাওঁ আৰু ধুনীয়াকৈ। আপোনালোকে খালেনে নাই জনাব, আৰু খাওঁ আৰু এতিয়া 1:30মান বাজিলে। ধুনীয়াকৈ খাই লৈ আকৌ আজি কোৰাণ শ্বৰীফ পঢ়িবলৈ যাম, সেইকাৰণে আৰু বহুত দৌৰাদৌৰিকৈ ৰন্ধা বঢ়াখিনি কৰিলোঁ। আৰু গোটেইখিনি বস্তু মানে মজা হৈছে আৰু ধুনীয়া। নাখাওঁতে কৈছোঁ আৰু চোৱাচোন মাংসৰ কালাৰ কিমান ধুনীয়া হৈছে, এইফালে চালাডটো দেখিয়ে কিমান এটা ভাল লাগি আছে, আৰু তো এইফালে পিঁয়াজ খাব লাগিব। নেমু এটা লওঁ সৰু চাই, মই বেছি ডাঙৰ নেমু খাব নোৱাৰোঁ, তাৰমানে অলপমান সৰুকৈ হ'লে অলপ হ'লে হৈ যায়, বেছি টেঙা হ'লে আকৌ খাব নোৱাৰোঁ। এনেও সেইকাৰণে মই ভাতৰ লগত আচাৰ বা টেঙা এনেকুৱা একো ভাল নাপাওঁ মই। সেইকাৰণে মোৰ এইখিনি মই সৰুকৈ কাটি লৈছোঁ যে, এইবিলাক মোৰ কাৰণে কাটি লৈছোঁ।